নগৰ মহকলিৰ একাংশ ব্যৱসায়ীলৈ প্ৰশাসনৰ উচ্ছেদৰ জাননী গড়কাপ্তানি পথৰ পৰা 50 ফুটলৈকে থাকিব নোৱাৰিব কোনো ব্যৱসায়িক প্ৰতিষ্ঠান উল্লেখ আছে চিকিৎসা মহাবিদ্যালয়খনৰ সমীপত গড় লৈ অসংখ্য অবৈধ দোকান পোহাৰ যাৰ বাবে সমস্যাৰ সৃষ্টি হৈছিল যাতায়াতৰ ক্ষেত্ৰত আজি প্ৰশাসনৰ লোক উপস্থিত হৈ একাংশ ব্যৱসায়ীলৈ প্ৰশাসনে দিলে উচ্ছেদৰ জাননী গড়কাপ্তানি পথৰ পৰা 50 ফুটলৈকে থাকিব নোৱাৰিব কোনো ব্যৱসায়িক প্ৰতিষ্ঠান অন্যথা নগাঁও জিলা প্ৰশাসন নিজা প্ৰচেষ্টাত উচ্ছেদ কৰিবলৈ বাধ্য হ'ব বেদখলকৃত ভূমিখিনি মারো ভাল করো এখানে বহুত গুছি গেল কি আছে আজি কি শাসন আহিছে কিহৰ কাৰণে আমি আমার মেডিকেলের সংখ্যক যেগুলো দোকান দোকান আছে আর যেগুলো মানে সকা কৰি আছে এনে এতিয়া 10 দিনৰ সময় দিছে খুব যানজঁটৰ সৃষ্টি হয় নেকি বহুত যানজঁট কিহৰ কাৰণে কৰিছে এভেকশন কৰিছে মানে গাড়ী ঘোড়াৰ কাৰণে মানে একেবাৰে জাম হৈ যায় গাড়ী ঘোড়া ইয়াত মানে সব আনি পেলাই ইয়াতে গৈছে মানে আৰু কেইবছৰমান আগত যেতিয়া টু লাইনটো হয় তেতিয়া মানে মণ্ডলে মুখৰ লগত লৈ পেলাই জিকিছিল তেতিয়া এইফালে লাইনটো আছিলে মিডলৰ পৰা 55 আছিল 55 ভিতৰত যেতিয়া 55 ফুট তেওঁলোকে যিটো ঘৰ বনাইছে সেইটো ৰাইটে আছে কিন্তু তাৰ আগতে যে পকা কৰি বনাই দিছে আপোনাৰ দোকান এখন আছে সেইখিনি বৰ ভাড়া লোৱা আহে কিমান মান দোকান আছে কিমান মান দোকান প্ৰায় এতিয়া 30টা মান হৈ গ'ল কিমান দিন হৈছিল দোকানখিনি দিয়া দোকানখিনিতো মেডিকেল আৰম্ভ হোৱাৰ পিছৰ পৰাই দিয়া হৈ আছে